আজি দেখুৱাম আপোনালোকক হয়তো ধৰক আপোনাৰ লাৰ্নাৰ লাইসেন্স আছে সেই লাৰ্নাৰ লাইসেন্সটো কেনেকৈ ডাউনলোড কৰে একেবাৰে ইজিলি প্ৰসেস আপুনি কম্পিউটাৰ বা মোবাইলৰ পৰা যিকোনো এটা ব্ৰাউজাৰ খুলিব এনেকা ব্ৰাউজাৰ খুলি ফেলে ব্ৰাউজাৰৰ সাৰ্চ বাৰত লিখিব poribohon.gov.in বুলি লিখি সাৰ্চ কৰি দিব যেতিয়া আপুনি সাৰ্চ কৰি দিব তেতিয়া আপোনাৰ সন্মুখত এনেকা এটা ইন্টাৰফেস খোলা হ'ব এনেকা ইন্টাৰফেস খোলাৰ পিছত আপুনি স্ক্ৰল ডাউন কৰি ফেলে তলফালে আহি যাব এতে চাব ড্ৰাইভাৰছ লাৰ্নাৰ লাইসেন্স এটো মোৰত এটা ক্লিক কৰি দিব যেতিয়া আপুনি মোৰত ক্লিক কৰি দিব তেতিয়া আপোনাৰ পেজটো স্ক্ৰল ডাউন হৈ ফেলে এনেকা পেজ আপোনাৰ সন্মুখত এটা খোলা হ'ব তাৰ পিছত কি কৰিব সিলেক্ট ষ্টেট নেম আপোনাৰ যোনটো ষ্টেট হয় এটো সেই ষ্টেটটো আপুনি সিলেক্ট কৰি দিব মোৰ আসাম হয় মই আসামটো সিলেক্ট কৰি দিলো সিলেক্ট কৰাৰ পাছত আপোনাৰ সন্মুখত এনেকা এটা পপআপ আহি পৰে পপআপটো আপুনি কাটি দিব কাটি দিয়াৰ পাছত আপুনি কি কৰিব এফালে চাওক লাৰ্নাৰ লাইসেন্সত এটা ক্লিক কৰি দিয়ক ক্লিক কৰি দিয়াৰ পাছত প্ৰিন্ট লাৰ্নাৰ লাইসেন্স ফ্ৰম নম্বৰ 3 এটোত এটা ক্লিক কৰি দিয়ক যেতিয়া ক্লিক কৰি দিব তেতিয়া আপোনাৰ সন্মুখত এনেকা এটা ইন্টাৰফেস খোলা হ'ব এই প্ৰসেসত এটা ক্লিক কৰি দিয়ক যেতিয়া আপুনি প্ৰসেসত ক্লিক কৰি দিব তেতিয়া আপোনাৰ সন্মুখত এনেকা ইন্টাৰফেস খোলা হ'ব আপুনি চাওক এপ্লিকেশন নাম্বাৰ দি ডাউনলোড কৰিব পাৰে তাৰ পিছত লাৰ্নাৰ লাইসেন্স দি ডাউনলোড কৰিব পাৰে তাৰ পিছত আপোনাৰ মোবাইল নম্বৰ দি ডাউনলোড কৰিব পাৰে মোৰ সহজতে একেবাৰে সহজতে আপুনি মোবাইল নম্বৰ দি ডাউনলোড কৰিলে একেবাৰে সহজ মই মোবাইল নম্বৰ দি কেনেকৈ ডাউনলোড কৰে একেবাৰে সহজত আপোনাক দেখাই আছো এটা কি কৰিব আপোনাৰ মোবাইল নম্বৰটো ফিল কৰি দিলা তাৰ পিছত আপুনি কি কৰিব আপোনাৰ ডেট অফ বাৰ্থটো ফিল কৰি দিয়ক মোবাইল নম্বৰ আৰু ডেট অফ বাৰ্থ ফিল কৰাৰ পিছত আপুনি কি কৰিব ক্যাপচা বহাই দিব ক্যাপচাটো যেনেকৈ আছে হেনকাই বহাই দিব ক্যাপচা ফিল কৰাৰ পিছত সাবমিটত এটা ক্লিক কৰি দিয়ক যেতিয়া আপুনি সাবমিটত ক্লিক কৰি দিব আপোনাৰ সন্মুখত ওটিপি সেন্ড টু আপোনাৰ মোবাইল নম্বৰত এটা ওটিপি যাব তেতিয়া আপুনি এতে কি কৰিব আপোনাৰ ওটিপিটো ফিল কৰি দিয়ক ওটিপি ফিল কৰাৰ পিছত আপুনি সাবমিটত এটা ক্লিক কৰি দিয়ক আপোনাৰ সন্মুখত ধুনিয়াকৈ এনেকৈ আপোনাৰ ড্ৰাইভাৰ লাৰ্নাৰ লাইসেন্সটো ডাউনলোড হৈ যাব আজিৰ ভিডিও আপোনাকলৈকে আছিল যদি ভাল লাগে তেতিয়াহলে মোৰ ভিডিওটোত এটা লাইক আৰু কমেন্ট কৰিব আৰু যদি ইউটিউবৰ পৰা চাই আছে তেতিয়াহলে মোক এটা সাবস্ক্ৰাইব দি হেল্প কৰিব আৰু যদি ফেসবুকৰ পৰা চাই আছে তেতিয়াহলে মোক এটা ফলো কৰি দিব